আজিৰ সন্ধিয়া সময়কণত আৰু এটা সাধু কওঁ লাগিলে না। সাধুটো হৈছে টুক বন্ধ যিহেতু স্কুল, সেইকাৰণে সি যাবলৈ ওলাইছে লগৰ এজনৰ ঘৰলৈ। মাতি আছে আৰু গতিকে যাবলৈ ওলাইছে, বন্ধ পাইছে বোলো যোৱা, তেনেহ'লে সি ওলালে। তাৰ লগতে আকৌ ময়ো সুবিধা পাই মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু এই লুংলুঙীয়া বাটেদি গৈ মাহঁতৰ ঘৰ পালোঁগৈ। ঘৰত কোনো নাই বুলি চিঞৰি গৈ আছোঁ। মা এফালে গোটেই মানে লাইট চাইট অফ কৰি, ডাৱৰীয়া বতৰ, মা শুইয়ে আছে। তাৰপৰা এতিয়া সোমাই গ'লোঁ। ইয়াত দেখিছেনে, গোটেই আন্ধাৰ, মানে লাইট চাইট বন্ধ কৰি ডাৱৰীয়া বতৰ পাই মা শুই আছে। নবৌহঁতো নাই, এঠাইলৈ গ'ল। মা গ'লোঁ, তাৰপৰা বোলে মায়ে দেখালে মেখেলা এখন কৰিছোঁ, চাচোন কেনেকুৱা লাগিছে। বোলো ভালেই লাগিছে, সম্পূৰ্ণ হোৱাগৈ নাই, সম্পূৰ্ণ হ'লে ধুনীয়া লাগিব। আৰু এয়া কৰি আছে। তাৰপিছতে বোলো ব'লক বৰমা ঘৰ ওচৰলৈ যাওঁ। আমাৰ সৰু বৰমাৰ গাটো অকণমান বেয়া হৈ আছে আৰু সেইকাৰণে খবৰ ল'বলৈ গৈছোঁ। এতিয়া অকণমান আৰাম পাইছে আৰু এয়া বৰমাক খবৰ লৈ মেলি ঘৰত আহিয়ে বহিলোঁ। বহি ঘৰৰ পৰা আকৌ আহিবলৈ হ'লেই নহয়। আহি পাই আকৌ তোকে ফোন কৰিলে বোলে মোৰ লগৰজনো গৈছে দেই। মোৰ বোলো ঠিক আছে। এতিয়া লগৰজন আহিছে, কি খুৱাম কি নোখুৱাম, একেবাৰে মাকৰ গাত তৰণিয়ে নাইকিয়া হৈছে। ইটো কৰোঁ সিটো কৰোঁ। এয়া আকৌ দোকানলৈও চাপ্লাই দিবলগীয়া হৈছে। দোকানত আহি দি থৈ আহিলোঁ। পাকঘৰত উথপ পৰিৱেশ আৰু কি খুৱাই বনাওঁ ল'ৰাটোক। তাৰপিছত এয়া লৰালৰিকৈ লুচিকে বনালোঁ আৰু বন্ধু আহিছে। তেনেকুৱা ফুলা লুচিকে বোলো খুৱাওঁ, বন্ধুক নোখোৱালে কেনেকৈ হ'ব, হয়নে? তাৰপিছত এতিয়া মই একদম পূৰা জল্দি কামত লাগি গৈছোঁ। আন্ধাৰো হৈ আহিছে। ইফালে দোকানো খুলি থৈছোঁ। তাৰ মাজতে সিহঁতে অকণমান চাইকেল চলাই আহিলে। আহি আৰু কিমান কথা আৰু আজি বন্ধুৰ লগত। এয়া দুয়োটাই এতিয়া অকণমান মোবাইল চাইছে। তাৰপিছতে মই লুচি ভাজি বনাইছিলোঁ, সেয়া সিহঁতক খাবলৈ দিলোঁ। লগতে আমিও খালোঁ আৰু আজি আলহীৰ লগতে ঘৰৰ মানুহখিনিয়ে আজি খালোঁ। এয়া দুয়োটাই ধুনীয়াকৈ খালে। খাই বৈ তাৰ যাবলৈ হ'ল। আন্ধাৰো হৈ আহিছে যে, দেউতাকে থ'বলৈ গৈছে। আকৌ সি মৰমতে এখন ৰুমাল বন্ধুটোক দি পঠাইছে। আয়ো দেহি, আজি সাধুটো